Hello guys, welcome back to my another mini vlog. দুদিন আগৰে ভিডিঅ' এইটো অঞ্জিতা আমাৰ ৰুমলৈ আহিছিল প্ৰেজেন্টেচনৰ প্ৰিপাৰেচন কৰিবলৈ। প্ৰেজেন্টেচন মানে আমি লাষ্ট ইয়াৰত এটা মেজৰ প্ৰজেক্ট কৰিব লগা হয়। প্ৰজেক্টৰ কামবোৰ 7 চেমৰ পৰা ষ্টাৰ্ট কৰে। হেহে 7 সেমিষ্টাৰৰ লাষ্টত আমি প্ৰগ্ৰেছ ৰিপৰ্ট এটা সাবমিট কৰিব লগা হয়। বাৰু কামবোৰটো চলিয়ে থাকিব, তাৰ মাজতে আমি আহিলো ওপৰতে থকা ৰাংঢালি গলিলৈ। ৰাংঢালি গলিৰ পৰা মানে আমলখিডাল ধুনীয়াকৈ ঢুকি পায়। অঞ্জিতাক আমলখি কেইটামান ছিঙি দি তাইক হোষ্টেল ফুৰালো এপাক আমি। কামবোৰ কৰি উঠোতে আমাৰ প্ৰায় সন্ধিয়াই হৈ গ'ল আৰু নেক্সট ডে আমি প্ৰেজেন্টেচনটো দেখাবলৈ যাম আমাৰ গাইড প্ৰফেচাৰজনৰ ওচৰলৈ। তেনেতে আমাৰ কেইজনী মাথাত খেলালে যে ছাৰ কেইজনৰ বাবে কিবা এটা আমি খাবলৈ বস্তু বনাই লৈ যাওঁ। নেক্সট ডে আমি সেই বস্তুটো বনাই লৈ ডিপাৰ্টমেণ্ট আহি পালো। আৰু বনোৱা বস্তুটো হৈছে আমাৰ চেৱেই। বাকী ছাৰহঁতকো মাতি ললো আমাৰ ছাৰৰ কেবিনলৈ। বাৰু ছাৰহঁতে চেৱেইখিনি খাই খুবেই বেছি ভাল পালে। পিছত ছাৰে চেক কৰি দিলে আমি বনাই অনা প্ৰেজেন্টেচনখন। চব শেষ হৈ গ'লেও এই মানুহজনীৰ ড্ৰামা কেতিয়াও শেষ নহয়।